G Cardi Morigol, that is not my thing to do. Why will I close my shop? And who the hell are you? কালিৰ দিনটোত গোলাঘাটৰ এগৰাকী যুৱ ব্যৱসায়ী চৰ্চাত থকা দেখিবলৈ পোৱা গৈছিল। কাৰণ আছিল জুবিন গাৰ্গক অপমান কৰা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলোৱে স্ব ইচ্ছাই নিজৰ প্ৰতিষ্ঠানসমূহ দোকান প্ৰতিষ্ঠানসমূহ বন্ধ কৰিছিলে, কিন্তু সেই যুৱকজনে জুবিন গাৰ্গক অপমান কৰা বুলি যি ভিডিঅ' ওলাইছিল সেই ভিডিঅ'টো দেখুৱাই লৈছোঁ প্ৰথমে। Get out. Get out. Get out. এইটো মোৰ premises হয়। ইয়াত enter নকৰিব আপোনালোকে। Do you understand? No, Zubin. Do you understand or not? This is my premises. You're not going to enter this. No, Zubin Garg ঢুকোৱাৰ কাৰণে আপোনাক বন্ধ Morigol, তেখেতে G Cardi Morigol, that is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? এয়া আছিল সেইটো ভিডিঅ' আৰু তাৰ পাছত যুৱকজনক আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ দৃশ্যখিনি আপোনালোকে এবাৰ দেখুৱাই লৈছোঁ। আৰু এতিয়া সেই একেজন যুৱকে কিন্তু কেইটামান গুৰুতৰ ডাঙৰ অভিযোগো উত্থাপন কৰিছে আৰু অভিযোগ উত্থাপন কৰাৰ পাছত অৱশেষত ক্ষমাও বিচাৰিছে সেই যুৱকজনে। মোৰ নাম মুস্তাক আহমেদ। আজি এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে। সৌৰপান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজন মানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব। মই তথাপিও তেখেতলোকক একো কোৱা নাই। মই ক'লো হ'ব দাদা, মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে। তাৰ অলপ দেৰি পিছতে মানুহজন ওলাই গ'ল চিঞৰি যে জুবিন দা কোন চিনি নোপোৱা নেকি, জুবিন দা কোন চিনি নোপোৱা নেকি। জুবিন দা কোন মই চিনি নাপাম। গতিকে যদিও কিবা ভুল বুজাবুজি হৈছে, মই সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মাফ খুজিছোঁ। আপোনালোকে যাতে মোক মাফ কৰক। আপুনি কি ভাবে যে যুৱকজনে জুবিন গাৰ্গক অপমান কৰিছিল নে কৰা নাছিল?